ৰাইজসকল এতিয়া মই বনাব যাই আছোঁ শিলগৰীয়া মাছ। এই আপুনি মোৰ মাৰ হাতত দেখিছে মছলা পাতিখিনি এইখিনি আমাক হাতত ৰেডি কৰিছে। এতিয়া মাছখিনিত আমি দি কেনে মাছখিনি অলপ ভাজি ল'ম তেলত। দিয়া নিমখ দিছোঁ, এই হালধি, মছলা, জিৰা জালুক ধনিয়া গোটেইখিনি মিক্স আছে আৰু জলকীয়া গুড়ি অলপ। এতিয়া আমি মাছখিনি সানি ল'ম। এতিয়া কেৰাহীত আমি তেল গৰম হ'বলৈ দিছোঁ আৰু এই শিলগৰীয়া মাছটো আমি বনাম কি টেঙাৰ লগত বনাম মা? চুকা টেঙাৰ লগত বনাম। এই তেলটো এতিয়া গৰম হৈ আছে, এইটো মাছটো ভাজিবৰ কাৰণে তেলটো আমি গৰম হ'বলৈ দিছোঁ। দৰ্শকসকল এতিয়া আমি মাছটোত অলপমান বেচন আৰু পিঠাগুড়ি দি দিছোঁ। এইটোৰ পৰা অলপ মাছটো মুচমুচীয়া হ'ব ভাজোঁতে। এইটো আপুনি বেছি পৰিমাণত নিদিব, অলপ পৰিমাণ আৰু যে মানে এটা আন্দাজ কৰি আপোনালোকে গম পাইছে, আইডিয়াটো পাইছেই। এইটোৰ পৰা আপোনাৰ মাছটো অলপ মুচমুচীয়া হ'ব। ইতিমধ্যে আমাৰ তেলটো গৰম হৈছে, এতিয়া আমি মাছটো তেলত দিম। এতিয়া আমি মাছবিলাক অলপ সময় ভাজা হ'ল। এতিয়া আমি তাৰ মাছটো অলপ ওলটাই দিছোঁ, ইপিঠি কৰি দিছোঁ যাতে চবফালে মাছটো অলপ ভালকৈ সিজি যায়। মাছটো আমাৰ ইতিমধ্যে ভাজা হৈছে। এতিয়া মাছটো আমি উঠাই থৈ দিম আৰু আমি চুকা টেঙাটোৰ কাৰণে আমি যোগাৰ পাতি আৰম্ভ কৰিম। এতিয়া আমি চুকা টেঙাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। গতিকে এতিয়া আমি তেলতে অলপ নহৰু ভাজি লৈছোঁ। এতিয়া আমি মছলা পাতিখিনি ৰৈ যোৱা মছলা পাতিখিনি দি দিম। দিয়া আৰু আপোনালোকে চুকা টেঙা মাছ বনাই যাতে পিঁয়াজ নিদিব, পিঁয়াজৰ দৰকাৰ নাই। এতিয়া আমি চুকা টেঙা পাতখিনি দি দিছোঁ। এই আমাৰ এতিয়া চুকা টেঙা শাকখিনি আপোনাৰ চাওক হৈ গৈছে ইতিমধ্যে। এতিয়া ইয়াতে দিব কি দিবা? জলকীয়া দিবা ন? কেঁচা জলকীয়া আমি দিছোঁ 2টা, আৰু আপোনালোকে জ্বলা অলপ খালে বেছিকৈ দিব পাৰে। এতিয়া আমি ভাজি থোৱা মাছখিনি টেঙাত ঢালি দিছোঁ। আৰু ইয়াতে অলপ পানী দিব লাগিব। পানীটো আপোনালোকে বইল কৰি দিলে ভাল হয়, অলপ গৰম কৰি দিব। আৰু যিহেতু এইটো মাছৰ আঞ্জা, বেছি আপোনালোকে লৰাই নাথাকিব, নহ'লে মাছখিনি ভাঙি যোৱাৰ চান্স থাকে। এয়া আমি এতিয়া গৰম পানী দিলোঁ ইয়াতে মাছত। এতিয়া অলপ সময় আপোনাৰ উতল খাব দিব। উতল খালে আপোনালোকৰ এই মাছৰ আঞ্জা সম্পূৰ্ণ হ'ব। এয়া আমাৰ এতিয়া সম্পূৰ্ণ হৈ গ'ল অসমীয়া চুকা শাকৰ তৰকাৰী, টেঙা তৰকাৰী। এই আপোনালোকে ফাইনেল আউটপুটটো দেখা পাইছে। ভাতৰ লগত উপভোগ কৰক আৰু মাছ এডোখৰ ভাঙি দিব, তেতিয়া আৰু বেছি ভাল। আৰু মাছ এডোখৰ পাৰিলে তৰকাৰীত আপোনালোকে ভাঙি দিব, তেতিয়াহ'লে সোৱাদটো আপোনালোকে অলপ বেছি পাব। এতিয়া সম্পূৰ্ণ হ'ল আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আপোনালোকে মোৰ চেনেলটো নতুন, অলপ কমেণ্ট, লাইক, ছাবস্ক্ৰাইব কৰিব। গতিকে আশীৰ্বাদ কৰিব যাতে মোৰ চেনেলটো সোনকালে আগবাঢ়িব পাৰে। ধন্যবাদ।